Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল এটা চলকযুক্ত একঘাতৰ সমীকৰণ, অৰ্থাৎ ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল। ঠিক আছে, তো বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইতিমধ্যে আমি চেপ্টাৰ নম্বৰ 1 ৰ আটাইখিনি কোৱেশ্যন ডিসকাস কৰিছো। তোমালোকে যদি চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 8 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি কোৱেশ্যন একেলগে পাই যাবা। ঠিক আছে, তো যদি বিচৰা চাই ল'ব পাৰিবা। ইয়াতে তোমাৰ দিছে কোৱেশ্যন নম্বৰ 1 ত যে সলভ দা ফলোইং ইকুৱেশ্যন, অৰ্থাৎ তলৰ সমীকৰণবিলাক সমাধান কৰা। ইয়াতে তোমাৰ কোৱেশ্যন নম্বৰ 1 ত দিছে 4x + 5 = 21 হল। এতিয়া আমি কৰিব লাগিব কি, ইয়াতে যেটো তোমাৰ মানে কি, ইয়াতে যেটো তোমাৰ চলক দিয়া আছে, ইয়াতে x আছে ন, সেই x টোৰ ভ্যালু উলিয়াব দিছে, মানে চলক বিলাকৰ মান উলিয়াব লাগে। ঠিক আছে, এতিয়া চোৱা আমি কেনে কৰিম। এতিয়া চোৱা কোৱেশ্যন কেইটা কৰাৰ আগতে তোমালোকে কিছুমান কথা সকলোৱে জানাই নিশ্চয়, তথাপি মই আকৌ এবাৰ মনত পেলাই দিছো। তাৰ মানে কি হয়, সমাজনৰ ইফালে চোৱা, সমাজনৰ ইফালে আৰু সিফালে যেতিয়া আমি অনান্যা কৰিম, সদায় কি হয়, যিবিলাক প্লাস থাকে প্লাস বিলাক তোমাৰ মাইনাস হয়। ঠিক আছে, আৰু মাইনাস বিলাক কি হয়, প্লাস হয়। তেনেকে হৰণটো হৈ যায় পূৰণ, আৰু পূৰণটো হৈ যায় হৰণ। যেতিয়া তুমি উল্টা পুল্টা কৰিবা, মানে সংখ্যাবিলাক বুজি পাইছানে, সোঁ সাইডৰ পৰা বাওঁ সাইডে নিবা বা বাওঁ সাইডৰ পৰা সোঁ সাইডে নিবা, তেতিয়া এই ধৰ্মখিনি মানি চলিব লাগিব। হল, এহিলো ঠিক আছে। এতিয়া চোৱা, ইয়াতে তোমাৰ দিছে যে 4x + 5 = 21। এটা আমি কি কৰিম, যেটো চলক থাকিব, মানে চলকৰ লগত যেটো সংখ্যা থাকিব, সেই সংখ্যাকিটা আমি মন কৰিম। তে ইয়াতে চোৱা +5 আছে নহয়, তুমি কি কৰি দিবা, আকৌ -5 এটা লিখি দিবা। হ'ব, তেনেকে এইফালে -5 এটা বেছিকে লিখিলা ন এইটো সাইডে, গতিকে এইফালেও -5 এটা বেছিকে লিখা। তাৰ মানে কি, তোমালোকে সহজ ভাষাত কৰিব গলে কি হয়, এই প্লাসটো মানে এইফালে লৈ গৈছে মাইনাস হৈ গৈছে আৰু। ঠিক আছে, তাতে আমি এটা লাইন বেছিকে লিখি পেলাই কি কৰিছো, +5 টো আছে, গতিকে -5 এটা এইফালে লিখি দিছো। এইফালে এতিয়া +5 আৰু -5 কাটা গ'ল, গতিকে থাকি গ'ল কিমান, অকল 4x = 21 টকা জমা 5 টকা ধাৰ। গতিকে তোমাৰ হ'ব কিমান হ'ব, 16 টকা জমা হল। এতিয়া চোৱা, ইয়াতে 4x টো কি হৈ আছে, পূৰণ হৈ আছে হল। গতিকে আমি কি কৰি দিম, এফালে 4 এটা হৰণ কৰি দিম হল। পূৰণটো আমি কি কৰিছো, হৰণ কৰি দিছো। এফালে হৰণ কৰাৰ লগতে এফালেও তুমি কি কৰি দিবা, 16 ৰ লগত 4 টো হৰণ কৰি দিবা হল। মানে আমি নাইকিয়া কৰিব বিচাৰিম, যেটো সংখ্যা থাকে সংখ্যাটো নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিম, মানে বুজি পালানে। ইয়াতে 4 টো নাইকিয়া কৰিবৰ কাৰণে 4 এ যদি হৰণ কৰি দিওঁ, 4 কাটা গৈ পেলাই তেতিয়া কিমান হ'ব, x হ'ব। বুজি পালানে। ইয়াতে x = কিমান আহিলে, 4 এ 16 4 বাৰ যাব। বুজি পালানে। গতিকে x = আহি গ'ল 4, মানে ভেৰিয়েবলৰ মানটো কিমান আহিলে, চলকটোৰ মান কিমান পালা, 4। ঠিক আছে, নেক্সট চোৱা, 17y - 3 = 48 হল। এতিয়া চোৱা, ইয়াতে তোমাৰ 3 টো ইয়াৰ লগত কি হৈ আছে, মাইনাস হৈ আছে। ঠিক আছে, গতিকে আমি মাইনাসটো কি কৰিব লাগিব, এফালে গলে প্লাস হ'ব ন। গতিকে আমি কি কৰিম জানানে, এফালে 3 এটা আকৌ প্লাস কৰি দিম বাওঁ সাইডে। ঠিক আছে, তো বাওঁ সাইডে +3 এটা আমি বেছিকে লিখিছো, গতিকে সোঁ সাইডেও আমি কি কৰি দিম, +3 লিখি দিম। বুজি পালা। এতিয়া -3 +3 কটা গ'ল, আৰু ইফালে তোমাৰ থাকি গ'ল 17y = 48 + 3। দুইটা প্লাস কৰি দিয়া, কিমান পাবা, 51 পাবা হল। এতিয়া চোৱা 17y, এতিয়া y লগত 72 কি হৈ আছে, পূৰণ হৈ আছে। গতিকে আমি কি কৰি দিম, আকৌ 17 এটা হৰণ কৰি দিম হল। এফালে 17 হৰণ কৰাৰ কাৰণে সোঁ সাইডেও আমি কি কৰি দিম, 17 এটা হৰণ কৰি দিম হল। 17 কটা গ'ল, ইয়াতে থাকিলে বাওঁ সাইডে y হল। এতিয়া তোমাৰ 17 ইয়াক 3 বাৰ যাব, হয়নে। 7 × 3 = 21 = 2, 3 × 3 = 4 5। বুজি পালা, 17 3 × 51, তাৰ মানে y ভ্যালুটো তুমি কিমান পাই গলা, 3 পাই গলা। বুজি পালা, এইটো হৈ গ'ল ইয়াৰ আনসাৰ হল। নেক্সট চোৱা, কোৱেশ্যন নম্বৰ 3 দিছে। চোৱা,
ইয়াতে তোমালোকৰ দিছে -8 প্লাছ 2x ইকুৱেল টু -4 হ'ল এটা কেনেকৈ কৰিম চোৱা ইয়াতে তোমাৰ চলক আছে 2 মানে x চলকটো কিমান x গতিকে 2x টো আমি বাও সাইডে ৰাখি এটুক তুমি এফালে লৈ যাবা -8 টো সোঁ সাইডে লৈ যাবা এটো কি হৈ আছে মাইনাস হৈ আছে গতিকে সমাজনে এফালে লৈ আহা মাইনাস টো কি হৈ যাব +8 হৈ যাব হ'ল এটো আমি শৰ্টকাট কে কৰিছো আৰু আগৰ কিতাত তোমাৰ এটা লাইন বেছি বেছিকে পাতিছিলো হনে তোমালোকে বুজি পালে কৰিলে হ'ল আৰু স্কুলত কেনেকৈ কৰা চাই লবা তো যোনটো মেথডত তোমালোকৰ স্কুলত কৰা হেমতে কৰিবা হ'ল মই দুইটা মেথডতে শিকাই দিছো এতিয়া চোৱা 8 টকা জমা 4 টকা ধাৰ গতিকে তোমাৰ জমা হ'ব কিমান 4 টকা হ'ল তে 2 লগত x টো পূৰণ হৈ আছে সমাজনে ইফালে লৈ আহা কি হৈ যাব পূৰণটো হৰণ তাৰ মানে 4/2 2 ৰে ইয়াক কাটি দিয়া 2 দুগুণ 4 হ'ল তাৰ মানে কিমান পালা x ৰ ভ্যালুটো পালা 2 হ'ল গতিকে x ইকুৱেল টু হৈ গ'ল 2 ঠিক আছে এটো হৈ গ'ল ইয়াৰ আনসাৰ ঠিক আছে নেক্সট তো চোৱা এটা সো 4 নম্বৰটো চাই ল ইয়াতে তোমালোকৰ দিছে 6x ডিভাইডেড বাই 7 ইকুৱেল টু 42 হ'ল এতিয়া ইয়াতে তোমাৰ 6x ৰ লগত 7 টো কি হৈ আছে হৰণ হৈ আছে ঠিক আছে গতিকে 7 টো যদি আমি ইফালে লৈ যাও তেতিয়া হলে কি হৈ যাব হৰণটো পূৰণ হৈ যাব ঠিক আছে তো ইয়াতে যদি আমি এটা লাইন মানে আমি আগৰ নিয়মত যদি কৰো তেতিয়া হলে ইয়াত আমি যদি 7 এটা পূৰণ কৰি দিও তেতিয়া হলে ইফালে 7 কাটা গৈ প্লে বাও সাইডে থাকিব 6x হল তো ইফালে 7 পূৰণ কৰাৰ কাৰণে ইফালে 7 পূৰণ কৰিব লাগিব হল সোৱা 7 পূৰণ কৰি দিলো 7 কাটা গল ইফালে থাকি গল 6x ইকুৱেল টু 42 ইনটু 7 হল 6 টো x ৰ লগত পূৰণ হৈ আছে সমাজনে ইফালে লৈ আহা কি হৈ যাব হৰণ হৈ যাব হয়নে তলত আহি গল 6 ऊपर আছে 42 into 7 হল এটা 6 ৰে ইয়াক কাটি দিয়া 6 7 গুণ 42 হল এটা সোৱা এফালে কিমান হৈ গল 7 7 গুণ 49 তাৰ মানে x ৰ ভ্যালুটো তুমি পাই গলা 49 ঠিক আছে এটো হৈ গল ইয়াৰ আনসাৰ আজিলে ইমানে আছিল ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 5 ৰ পৰা ডিসকাস কৰিম and thank you for watching and study well